গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া মহিলা বিশ্বকাপৰ সেমি ফাইনেল মেটছৰ প্ৰস্তুতি সম্পৰ্কে সংবাদমেলৰ আয়োজন সংবাদমেল সম্বোধন দেৱজিৎ শইকীয়াৰ লগতে উপস্থিত এছিয়াৰ উপ-সভাপতি ৰমেন দত্ত আৰু সাধাৰণ সম্পাদক সনাতন দাসৰ 29 অক্টোবৰত বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব বিশ্বকাপৰ সেমি ফাইনেল মেটছখন সংবাদমেল সম্বোধন কৰি দেৱজিৎ শইকীয়াই উল্লেখ কৰিলে যে আমি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ সেমি ফাইনেল অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছো আমাৰ বাবে ই এটা ভাল খবৰ অন্য প্ৰান্তত বতৰে বিধি পথালি দিছে যদিও গুৱাহাটীত বতৰ বহুতেই ভাল গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে ইতিমধ্যে বুক মাই শ্বট মুকলি কৰি দিয়া হৈছে টিকটসমূহ দৰ্শকেও টিকট ক্ৰয়ৰ ক্ষেত্ৰত জনাইছে ভাল সহাৰি খেলৰ প্ৰতি আগ্ৰহী থকা সকলেও এছিয়াক আবেদন কৰিলে তেওঁলোককো এছিয়ে প্ৰদান কৰিব বিনামূলীয়া টিকট লগতে বিশ্বকাপত ভাৰতীয় মহিলা দলত অসম কন্যা উমা চেত্ৰীয়ে খেলাটো ভাল খবৰ বুলি মন্তব্য প্ৰদান কৰিলে সংবাদমেলত অসমে প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড কাপ আইচিচি ৱৰ্ল্ড কাপ ইয়াতে অনুষ্ঠিত কৰিছিলে আৰু প্ৰথম খেলখন আপোনালোকে সকলোৱে জানে যোৱা মাহত 30 তাৰিখে ছেপ্টেম্বৰ 30 তাৰিখে 13 আইচিচি উইমেন্স ৱৰ্ল্ড কাপ 2025 উদ্বোধনী খেলখনৰ পৰা আমাৰ ইয়াতে 4খন খেল ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল 4 তাৰিখে এখন হ'ল 3 তাৰিখ 3 অক্টোবৰ 7 অক্টোবৰ আৰু 10 অক্টোবৰ আৰু যেহেতু পাকিস্তান দল সেমি ফাইনেললৈ উন্নীত নহ'ল সেই কাৰণে প্ৰথমখন সেমি ফাইনেল অনুষ্ঠিত কৰাৰ সুযোগটো অসম ক্ৰিকেট সন্থাই পাইছে আৰু মই আশা কৰিম অসম ক্ৰিকেট সন্থাই উক্ত খেলখন সুচাৰুৰূপে অনুষ্ঠিত কৰিব অহা আমাৰ পৰহিৰ তাৰিখটো হৈ গ'ল 29 তাৰিখে দিনৰ 3 বজাৰ পৰা খেলখনত যি দুটা দল পাৰ্টিচিপেট কৰিব সেই দুটা দল হৈছে এটা হ'ল সাউথ আফ্ৰিকা আৰু আনটো দল হ'ল ইংলেণ্ড খেলখনৰ ইতিমধ্যে টিকেটৰ খুব ভাল সহাৰি আমি পাই আছো বুক মাই শ্বট টিকেটখিনি ইতিমধ্যে দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু আমি আশা কৰিম আজি আৰু কাইলে আৰু সহাৰি পাই পেলাই এখন খুব ভাল খেল পৰকিলে অনুষ্ঠিত হ'ব গুৱাহাটীত আমাৰ ইয়াৰ বতৰ খুব ফৰকাল অন্য জায়গাত যদিও বৰষুণে বিধি পথালি দিছে আৰু আপোনালোকে জানি ভালেই পাব যে অসমৰ পৰা উমা চেত্ৰীয়ে যোৱাকালি ডেবিউ কৰিছে ৱৰ্ল্ড কাপত তেখেতে অলৰেডি ইণ্ডিয়া সিনিয়ৰ টিমত খেলিয়ে আছিল কিবা কোনো মেচ কিন্তু ৱৰ্ল্ড কাপত অসমৰ ফালৰ পৰা তেখেতে প্ৰথমবাৰৰ কাৰণে আমাৰ ইয়াৰে খেলুৱৈ এজনে ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰাৰ সুবিধা পালে টিকেটৰ মূল্য একে ৰখা হৈছে আৰু আমি আশা কৰিম গুৱাহাটীত থকা বিভিন্ন স্কুল কলেজ আৰু বিশেষকৈ যিসকল মহিলাই ক্ৰিকেটৰ প্ৰতি ধাউতি আছে তেওঁলোকে এই খেলখন আহি পেলাই উপভোগ কৰিব লাগে যদি কোনোবাই বিশেষ কিবা সহায় বিচাৰে অসম ক্ৰিকেট সন্থাক আহি যদি এপ্লিকেশ্যন দিয়ে কিছুমান বিশেষ সিচুৱেশ্যনত আমি তেওঁলোকক আমি কমপ্লিমেণ্টাৰী টিকেট দিবলৈ সাজু আছো সো এনে আমি ইনভিটেশ্যন কৰাৰ ভিতৰত আইচিচিৰ ডেপুটি চেয়াৰমেন ইমৰান খোৱাজা তেখেত ছিংগাপুৰত থাকে তেখেতে আহাৰ কথা চলি আছে আৰু বিচিচিআইৰ কেইবাজনো অফিচ বিয়াৰাৰ আহিব খেলখনলৈ মই কাৰো নাম এতিয়া ল'ব খোজা নাই কিন্তু আমি ইনভিটেশ্যন দিয়াও আছে আৰু যেহেতু এখন বিচিচিআই পতা টুৰ্ণামেণ্ট সো সাম অফ দ্য অফিচ বিয়াৰাৰ্ছ উইল বি প্ৰেজেণ্ট জেনাৰেল সেক্ৰেটাৰীজন প্ৰেজেণ্ট থাকিব